নমস্কাৰ নৱজিত গগৈ আছামছৰ লোকসকলক স্বাগতম জনাইছোঁ। আজি মই ট্ৰেক কুৱেশ্যনৰ ওপৰত কেইবাটাও কুৱেশ্যন আলোচনা কৰিম। আশা কৰোঁ প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ' চাব আৰু যিসকলে প্ৰথম চাইছে তেখেতলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ কাৰণে এইখিনি কৰা হৈছে। আৰু ট্ৰেক কুৱেশ্যনৰ ওপৰত 3টামান কুৱেশ্যন আহে টেটত, আছাম টেটত, গতিকে আপোনালোকে গুৰুত্ব দি চাব, কাৰণ 3 নম্বৰটো আপুনি হেৰাব নালাগিব, যেনেকৈ হ'লে উঠাব লাগিব 3 নম্বৰটো। মই এতিয়া ট্ৰেক কুৱেশ্যনৰ ওপৰত কেইটামান ৰুল লৈছোঁ, সেই ৰুলকেইটা আপুনি ফ'ল' কৰিলে আপুনি পাৰি যাব ট্ৰেক কুৱেশ্যন। এক কৈছে যদি সেন্টেন্সটো এফাৰ্মেটিভ হয় তেন্তে টেক কুৱেশ্যন কৰোঁতে নিগেটিভ কৰিব লাগিব, নট বহাব লাগিব। যদি প্ৰশ্নটো নিগেটিভত থাকে, নিগেটিভত লিখিব নালাগিব, তাক পজিটিভত লিখিব লাগিব। সেইটো আপুনি ৰুল মনত ৰাখিলেই হ'ল। প্ৰথমতে প্ৰথমটো কুৱেশ্যন ল'ব বিচাৰিছোঁ, ইউ আৰ এ ষ্টুডেণ্ট, টেক কুৱেশ্যন কৰিব লাগে। ইয়াত ইউ আৰ এ ষ্টুডেণ্ট এইটো কোনটো টেন্সত আছে চাব লাগিব, যে ইউ আৰ এ, ইয়াত অক্সিলাৰী ভাৰ্ব এটা আছে, আৰ আছে, আৰু টেন্সটো সদায় এইটো প্ৰেজেণ্ট টেন্স হৈছে, গতিকে কি হ'ব, আৰ নট ইউ। এনচাৰটো এইটো হ'ব। মানে ইয়াত ইজ নট ইউ দিয়া আছে, আৰ নট ইউ, এইটো নট ইউজ নকৰে, এইটো ইউজ কৰে, আৰ নট ইউ। এই ডিড নট ইউ দিয়া আছে, এইকেইটা নহয়, এইকেইটা আমি প্ৰন চিন দি দিম, এতিয়া হ'ব আৰ নট ইউ। এনচাৰটো হ'ব আৰ নট ইউ। ইয়াত কয় যে হি হেজ ডান দ্য জব ৱেল, ইয়াত টেক কুৱেশ্যন কৰিব লাগে। ইয়াত অক্সিলাৰী ভাৰ্ব কি দিয়া আছে, হেজ দিয়া আছে। এতিয়া হেজ থাকিলে কি হ'ব, হেজ নট হ'ব, হেজ নট হি। ছাবজেক্ট কি দিছে, হি দিছে, হেজ নট হি হ'ব। এইটো বুজি পাইছে নিশ্চয়। নেক্সট কুৱেশ্যন দিয়া আছে, উই হেভ প্লেণ্টি অফ টাইমছ, ইয়াত হেভ দিয়া আছে অক্সিলাৰী ভাৰ্ব, গতিকে কি হ'ব, হেভ নট হ'ব। গতিকে চাব লাগিব যে ইয়াতো চাব লাগিব নিগেটিভৰ যেনে পজিটিভ আছে চেণ্টেন্সটো, যদিহে পজিটিভত থাকে তেতিয়াহ'লে নিগেটিভ লিখিব লাগিব। নট ইউজ কৰা হৈছে, হেজ নট লিখা হৈছিলে। ইয়াত ঠিক তেনেকৈ এইটো কিহত আছে, পজিটিভত আছে এনচাৰটো, আমি নিগেটিভত কৰিব লাগিব। ইয়াত হেভ দিয়া আছে অক্সিলাৰী ভাৰ্ব, গতিকে কি হ'ব, হেভ নট উই লিখিব লাগিব। ইউ ন' হিম ৱেল, ইয়াত অপশ্যন দিয়া আছে ডাজ নট ইউ, ডু নট ইউ, ডিড নট ইউ। এতিয়া এনচাৰটো কি হ'ব, ডিড নট ইউ। ডিড নট ইউ কি কাৰণে হ'ল, যদিহে চেণ্টেন্সটো প্ৰেজেণ্ট টেন্সত থাকে প্ৰেজেণ্ট টেন্সত লিখিব লাগিব। ইয়াত ডাজ নট নাহে, কাৰণ ডাজ নট ইয়াত যদি হি থকা হ'লে ডাজ নট আহিলে, মানে থাৰ্ড পাৰ্চন থকা হ'লে, ইয়াত যিটো ছেকেণ্ড পাৰ্চন হয় ইউটো, গতিকে কি হ'ব, ডু নট ইউ হ'ব। মানে বুজি পাইছে নিশ্চয়। হি থকা হ'লে ডাজ নট ইউ হ'লহেঁতেন, ডাজ নট হি হ'লহেঁতেন, গতিকে ইউ আছে, গতিকে ইয়াত কি হ'ব, ডু নট ইউ হ'ব। মানে আৰু চেণ্টেন্স কি আছে, প্ৰেজেণ্ট টেন্সত আছে, গতিকে প্ৰেজেণ্ট টেন্সতে হ'ব। এতিয়া নেক্সট কুৱেশ্যনটো আছে, দিছ বাছ ষ্টপছ এট 24th ষ্ট্ৰীট, ইয়াত কি হ'ব, এতিয়া ইয়াত চাব চেণ্টেন্সটো কিহত আছে, ষ্টপছ বুলি কৈছে, এইটো টেন্সটো প্ৰেজেণ্ট টেন্সত আছে, কিন্তু ইয়াত অক্সিলাৰী ভাৰ্ব নাই। অক্সিলাৰী ভাৰ্ব নাথাকিলে তেতিয়াহ'লে ডাজ নট হ'ব, থাৰ্ড পাৰ্চনৰ, ডাজ নট ইট। এনচাৰটো হ'ব ডাজ নট ইট, ডাজ নট ইট, এইটো হ'ব। যে দেখা পালে আপোনালোকে। নেক্সট কুৱেশ্যন দি আছে, দে উইল কাম ইন দ্য ইভিনিং, দে উইল কাম, উইল আছে যিহেতু ইয়াত, উইল থাকিলে জানিব উড নট, আৰু ডে আছে, গতিকে উড নট কি হ'ব, ডে হ'ব। মানে এনচাৰ ঠিক হ'ব ইয়াত। উই থাকিলে আপুনি এইটো উড নট ইউজ কৰিব, এইটো উড নট ইউজ নকৰিব, এইটো ইউজ কৰিব। ইয়াত চাব লাগে যে টেন্সটো কি পজিটিভত আছে নিগেটিভত আছে, চাব লাগিব যে পজিটিভত আছে, গতিকে আমি নিগেটিভ কৰিব লাগিব, উড নট ডে। নেক্সট কুৱেশ্যন ল'ব বিচাৰিছোঁ, ইউ কেন ইজিলি ৰিমেম্বাৰ দিছ থিংছ, ইউ কেন ইজিলি, কেন আছে যিহেতু ইয়াত অক্সিলাৰী ভাৰ্ব কেন আছে, গতিকে কি হ'ব, ইয়াত পজিটিভ আছে নিগেটিভ আছে চাব লাগিব, যে পজিটিভত আছে, গতিকে আমি কেন নট ইউজ কৰিব লাগিব, কেন নট ইউ, এইটো অপশ্যন এইটো হ'ব, কেন নট ইউ প্ৰথমটো হ'ব, এইটো কেন নট ইউজ নকৰে, ইয়াত কেন নট এনেকৈ ইউজ কৰিব। এইকেইটা বাকীটা ভুল হৈছে। নেক্সট কুৱেশ্যন বিচাৰিছোঁ, উই শ্বেল অভাৰকাম দিছ ডিফিকাল্টিজ, এতিয়া ইয়াত চাব লাগে উই শ্বেল আছে, অক্সিলাৰী ভাৰ্ব শ্বেল আছে, গতিকে কি হ'ব, ইয়াত পজিটিভত আছে নিগেটিভ চাব লাগিব, গতিকে এইটো কি হ'ব, পজিটিভত আছে, আমি ইয়াত নিগেটিভ কৰিব লাগিব। এইটো কি হ'ব, শ্বেল নট উই, শ্বেল নট উইটো আমি এনেকৈ লিখিব লাগিব, এইটো লিখিব লাগিব, ডিটো, শ্বেল নট উই বুলি লিখিব লাগিব। শ্বেল নট উই এইটো নেলিখে, শ্বেল নট উই লিখিব লাগিব। অপশ্যন কি হ'ব, ডিটো শুদ্ধ হ'ব। মানে চি চেলড্ৰন স্মাইলছ, এতিয়া চেলড্ৰন থাকিলে সদায় নিগেটিভত থাকে, মানে বস্তুটো চেলড্ৰনটো এইটো ইয়াত এটা হেৰি আছে, যদিহে কোনো বাক্যত
নেভাৰ হাৰ্ডলি ন'বডি নাথিং নৱান চেলড্ৰন ইটিচি যিবিলাক মানে অলৰেডি নিগেটিভত বুজায় মানে এইবিলাক নিগেটিভ বুজায় টেক কুৱেশ্যন কৰোঁতে সদায় এফাৰ্মেটিভত কৰিব লাগে মানে জানিম যে ই নিগেটিভত আছে গতিকে আমি পজিটিভ লিখিব লাগিব এতিয়া ইয়াত টেন্সটো কিহত আছে স্মাইলছ বুলি কৈছে এইটো প্ৰেজেণ্ট টেন্সত আছে গতিকে কি হ'ব গতিকে এনচাৰটো হ'ব ডাজ চি হ'ব এইটোৱে শুদ্ধ হ'ব মানে যিহেতু ই নিগেটিভত আছিলে গতিকে যিটো কুৱেশ্যন নিগেটিভত আছে চেলড্ৰন আছে গতিকে নিগেটিভ আমি পজিটিভত লিখিব লাগিব এতিয়া ইয়াত চাব লাগে এতিয়া স্মাইলছ বুলি কৈছে ইয়াত প্ৰেজেণ্ট ফৰ্মত আছে গতিকে আমি প্ৰেজেণ্টত ডাজ ইউজ কৰিব লাগিব ডাজ চি হ'ব এতিয়া নেক্সট কুৱেশ্যন ল'ব বিচাৰিছোঁ এভৰি ওৱান কেন নট কাম চুন এতিয়া এভৰি ওৱান থাকিলে সদায় কি লিখিব লাগিব ইয়াত কোৱা হৈছে যে ন' বডি চাম বডি এভৰিবডি ন' ওৱান চাম ওৱান অৰ এভৰি ওৱানৰ লগত প্ৰনাউনটো দে ব্যৱহাৰ কৰিব লাগে মানে দে ব্যৱহাৰ যদি কৰে তেতিয়া দে প্ৰনাউনটো দে ব্যৱহাৰ কৰিব লাগে মানে এতিয়া সেইটো কাৰণে আমি কি কৰিম এইটো এই কুৱেশ্যনটোত ইয়াত কোৱা হৈছে যে দে আৰ কেন নট কাম চুন এতিয়া ইয়াত চাব লাগে এভৰি ওৱান আছে গতিকে আমি কি হ'ব দিয়া আছে যিহেতু নিগেটিভত আছে আমি পজিটিভত লিখিব লাগিব আৰু এভৰি ওৱান থাকিলে দে হ'ব গতিকে কি হ'ব কেন থাকিলে গতিকে কেন থাকিলে কি হ'ব কেন দে হ'ব এনচাৰটো কি হ'ব কেন দে এই বিটো শুদ্ধ হ'ব বাকীটা নাহে মানে বাকীটা চব নিগেটিভত আছে এতিয়া নেক্সট কুৱেশ্যন ল'ব বিচাৰিছোঁ হি ইউজ টু বি এ গুড ফুটবল প্লেয়াৰ্ছ হি ইউজ টু বি গুড ফুটবল প্লেয়াৰ যদিহে ইয়াত ইউজটো থাকে তেতিয়াহ'লে কি ব্যৱহাৰ কৰিব লাগিব ডিড নট ব্যৱহাৰ কৰিব লাগিব ইউজটো আছে যিহেতু গতিকে কি হ'ব ইয়াত ডিড নট হি লিখিব লাগিব সেইটোৱে আৰু নেক্সট কুৱেশ্যন দিয়া আছে নান অফ দ্য ষ্টুডেণ্টছ এৰাইভড ইয়াত কি হ'ব ডু ডে দিয়া আছে ডিড ডে ডাজ নট ডে ডিড নট ডে যদিহে মই কোৱা হৈছে নেভাৰ হাৰ্ডলি ন' বডি নাথিং নান চেলড্ৰন ইটিচি বিলাক থাকিলে অলৰেডি নিগেটিভত বুজায় গতিকে আমি পজিটিভত লিখিব লাগিব গতিকে এনচাৰটো কি হ'ব আমাৰ ইয়াত টেন্সটো কিহত আছে এৰাইভড পাষ্ট টেন্সত আছে গতিকে এৰাইভড ভাৱটো চাব লাগিব পাষ্ট টেন্সত আছে গতিকে আমাক কি হ'ব নিগেটিভত আছে এইটো ডিড ডে হ'ব আকৌ ডিড ডে হ'ব নেক্সট কুৱেশ্যন লৈ বিচাৰিছোঁ হি উইল ছাকচিড ইফ অনলি হি ট্ৰিজ এইটো কি হ'ব উইল আছে গতিকে উইল নট হ'ব আৰু এইটো উন্নত হ'ব ডাইৰেক্ট আমি লিখিলে যিহেতু পজিটিভত আছে গতিকে আমি লিখি দিম নিগেটিভত উন্নত বুলি এনচাৰ চিটো শুদ্ধ হ'ব নিশ্চয় বুজি পালে আপোনালোকে এতিয়া নেক্সট কুৱেশ্যন ল'ব বিচাৰিছোঁ উই নেভাৰ ন' হোৱাট উইল হেপেন টুমৰো ইয়াত নেভাৰ দিয়া আছে নেভাৰ থাকিলে সদায় নিগেটিভত থাকিব গতিকে আমি পজিটিভত লিখিব লাগিব গতিকে কি হ'ব ইয়াত কেন উই দিয়া আছে ডু নট উই দিয়া আছে ডু উই দিয়া আছে আৰু উইল বি দিয়া আছে উইল উই দিয়া আছে গতিকে আমাৰ এনচাৰটো কি হ'ব ডু উই হ'ব মানে ডু উই কাৰণ ন' ভাৱটো প্ৰেজেণ্ট ফৰ্মত আছে গতিকে আমি জানিলোঁ যে এইটো ডু উই হ'ব ঠিক আছে আপোনালোকে নিশ্চয় বুজি পাইছে নেক্সট কুৱেশ্যন ল'ব বিচাৰিছোঁ যদু এণ্ড মধু উই ফ্ৰেণ্ডছ এইটো কি হ'ব আৰ যদু এণ্ড মধু বুলি কৈছে আৰ ডে ইয়াত চাব লাগে আৰ ফ্ৰেণ্ডছ গতিকে এইটো পজিটিভত আছে গতিকে আমি নিগেটিভত নিব লাগিব আৰ নট ডে এতিয়া আৰ নট ডে এইটো লগত আমি ইউজ নকৰোঁ আমি আৰ নট ডে এইটো ইউজ কৰিব লাগিব এইটো হ'ব এনচাৰ ডিটো হ'ব আৰ নট ডে হ'ব আৰ নট ডে ঠিক আছে নেক্সট কুৱেশ্যন ল'ব বিচাৰিছোঁ চি লাইক চুইটছ তাই মিঠাই ভাল পায় মানে এইটো কি হ'ব চুইটছ কিহত কি টেন্সত আছে চাব লাগিব যে প্ৰেজেণ্ট টেন্সত আছে চি লাইকছ এইটো কি হ'ব ডাজ নট চি হ'ব আৰু নিশ্চয় বুজি পালে আপোনালোকে জানে এইখিনি ৰন টু ডিড নট গ' টু স্কুল য়েষ্টাৰডে ইয়াত ডিড নট বুলি দিয়াই আছে নিগেটিভত আছে গতিকে আমি পজিটিভত দিব লাগিব ডিড হি লিখিব লাগিব ডিড আছে যিটো ইউ আৰ এ বয় এতিয়া ইয়াত কি আছে ইয়াত অক্সিলিয়াৰী ভাৰ্ব আৰ দিয়া আছে মই কৈছিলোঁ যে অক্সিলিয়াৰী ভাৰ্ব আৰ থাকিলে তাত ইয়াৰ পজিটিভ আছে নিগেটিভ চাব লাগে গতিকে পজিটিভ আছে গতিকে কি হ'ব আৰ নট ইউ হ'ব আকৌ এনচাৰ হ'ব আৰ নট ইউ নেক্সট কুৱেশ্যন দিয়া আছে চি ব্ৰ'থ এ কাৰ ইয়াত কি আছে ইয়াত অক্সিলিয়াৰী ভাৰ্ব নাই কি ব্ৰ'থটো কি টেন্সত আছে বাই বোট পাষ্ট টেন্সত আছে গতিকে কি হ'ব ডিড চি হ'ব যদিহে অক্সিলিয়াৰী ভাৰ্ব যদি নাথাকে তেতিয়াহ'লে আমাৰ ডু ডিড আৰু ডু ডিড ডাজ এইকেইটা ইউজ কৰা হয় মানে ডু ডিড ডাজ ইউজ কৰা হয় যদি ডু থাকে যদিহে ইয়াত টেন্সটো কি হয় চাব লাগিব
যদি past tense থাকে did আহিছে যদি present tense থাকে যদি by থকা হলে দিয়া হলে কি হল ইয়াত does আহিলে does not see আহিলে হেতুৱে আৰু he loves mango তে mango loves এটো প্ৰেজেন্ট ফৰ্মত আছে গতিকে কি হ'ব এটো does not he হ'ব নিশ্চয় বুজি পালে nobody asks for me nobody যদি nobody থাকে তেতিয়া হলে কি হয় ইনিকেটিভত আছে বুলি গম পাম আমি কি হ'ব did they লিখিব লাগিব মানে nobody থাকিলে এটা they ব্যৱহাৰ কৰা pronoun নিশ্চয় বুজি পাইছে আৰু nobody যেহেতু নিগেটিভত আছে গতিকে did they হ'ব পজিটিভ লিখিব লাগিব আমি নেক্সট কোৱেশ্চন লও বিচাৰিছো none of the trainer arrived on time এই কোৱেশ্চনখিনি আপুনি গুগলত সাৰ্চ কৰিলে পাই যাব বহুখিনি কোৱেশ্চন আছে টেক কোৱেশ্চন আপত আপুনি বুজি পাই যাব এই চাই লব আপোনালোকে you have never asked me yet never দিয়া আছে never যদি নিগেটিভত আছে গম পাব লাগিব আৰু এটো কি হ'ব have you হ'ব আৰু আমি পজিটিভ লিখিব লাগিব have you যেটো ইয়াত have আছে have not নহয় ইয়াত পজিটিভত নিগেটিভ never থকা কাৰণে হৈছে আৰু পজিটিভত আহিব nothing had bad happen nothing bad happen এটা কি nothing bad happen ed জু হৈ আছে যেটো ইয়াত happen হৈ আছে past tense আছে গতিকে আমি কি লিখো did it হ'ব মানে নিশ্চয় বুজি পাইছে নেক্সট কোৱেশ্চন লও বিচাৰিছো she had a great time এটো past tense আছে গতিকে ইয়াত had টো কি বুজাইছে ইয়াত ইয়া অক্সিলাৰি ভাৰ্ব টোৱে মেইন ভাৰ্ব হিচাপে কাম কৰে তেতিয়া হলে do did does সহায় লব লাগিব মানে গম পাইছে নিশ্চয় এই ওয়েবসাইটটো মনত ৰাখিব যেতিয়া অক্সিলাৰি ভাৰ্ব টোৱে মেইন ভাৰ্ব হিচাপে কাম কৰে তেতিয়া do did does সহায় লব লাগিব এটা ইয়াত কোৱেশ্চনটো দিয়া আছে এনেকে had টোৱে মানে মেইন ভাৰ্বৰ কাম কৰিছে মানে গতিকে ডাছৰ যে do did doesৰ সহায় লব কৈছে গতিকে আমাৰ কি হ'ব ইয়াত যে যেহেতু ইয়াত had টো কি টেন্স আছে past tense আছে did আহিব did not see আহিব আৰু পজিটিভ থকা কাৰণে ইয়াত নিগেটিভত আহিছে ঠিক আছে নিশ্চয় বুজি পালে এনেকুৱা ধৰণৰ বহু কোৱেশ্চন আছে আৰু এটা দিয়া আছে নেক্সট কোৱেশ্চন লাষ্টত লব বিচাৰিছো do as I say এটা do টো মেইন ভাৰ্বটো যদি প্ৰথমতে থাকে তেতিয়া হলে কি কৰিব লাগিব মই এটা অপচন পঢ়িছো এটো হল do as I say এটো হল ইম্পেৰেটিভ সেন্টেন্স do as I say ইম্পেৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত চাব মই অপচনটো ইম্পেৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত এটা ফৰ্মুলা আছে ফৰ্মুলাটো চাই লওক ইম্পেৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত সাবজেক্ট নাথাকে ইম্পেৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত বাক্যটো মেইন ভাৰ্বৰ পৰা ষ্টাৰ্ট হয় থাকে ইম্পেৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত বাক্যটো মেইন ভাৰ্বৰ পৰা ষ্টাৰ্ট হয় যেটো ইয়াত do ভাৰ্বটো যেটো ষ্টাৰ্ট হৈছিল do পৰা আপোনাক মই সেন্টেন্স পঢ়ি দিলো আৰু ইম্পেৰেটিভ সেন্টেন্সৰ সাধাৰণতে will ব্যৱহাৰ কৰিব will ব্যৱহাৰ কৰা হয় মানে এতিয়া ইয়াত চাও আপোনালোকে do as I say এটো যেটো do ভাৰ্বেৰে আৰম্ভ হৈছে প্ৰথমতে do টো কি টেন্স আছে প্ৰেজেন্ট টেন্স আছে আৰু ইয়াক যেটো নিগেটিভত বনাব লাগিব গতিকে কি হ'ব would not you হ'ব মানে নিশ্চয় বুজি পালে এটো give water গতিকে ইয়াত কি হ'ব ভাৰ্বেৰে আৰম্ভ হৈছে give water গতিকে কি হ'ব would not you হ'ব নিশ্চয় বুজি পালে তেনেকৈ আৰু মেইন ভাৰ্বে যদি ষ্টাৰ্ট হয় তেতিয়াহ'লে ইম্পেৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত সদায় would মানে will ব্যৱহাৰ কৰা হয় ইম্পেৰেটিভ সেন্টেন্স will হোৱাৰ ক্ষেত্ৰত যদি নিগেটিভ কৰা যায় would not you হ'ব এই তেনেকৈ টেক কোৱেশ্চন আপোনালোকে যেনবাৰ কৰিব যে 3 নম্বৰ আছে গতিকে মই এইখিনি আপোনাক দেখাই দিলো যদি এই ভিডিঅ'টো চাই ভাল পায় নিশ্চয় লাইক এটা কৰিব কমেন্ট কৰিব আৰু ভিডিঅ' যেন পাই শ্বেয়াৰ কৰি দিব ধন্যবাদ